হাই হেল্ল' নমস্কাৰ ৱেলকাম বেক টু মাই ইউটিউব চেনেল পিংকুল বিশ্বনাথ। মই দাৰ্জিলিঙত আছোঁ আৰু দাৰ্জিলিঙৰ টাইগাৰ হিলছ চাবৰ কাৰণে টাইগাৰ হিলছত মেইনলি যিটো ছানৰাইজ হয় সেই মুভমেণ্টটো চাবৰ কাৰণে চাওক মই মানুহ দেখাই দিছোঁ। এতিয়া প্ৰায় 4:30মান বাজিছে, গতিকে ভিডিঅ' কোৱালিটি ইমান ভাল নহ'ব আৰু যথেষ্ট ঠাণ্ডা। মোৰ কেবটো ৰুমতে থাকি গ'ল, ঠাণ্ডা লাগিছে। হেণ্ড গ্ল'ভছো পিন্ধি নাহিলোঁ, যথেষ্ট ঠাণ্ডা আৰু মানুহ মই দেখাই দিছোঁ। ভিডিঅ' কোৱালিটি ভাল নহ'ব পাৰে, কিন্তু ইয়াৰ যিটো পৰিৱেশ সেই পৰিৱেশটো আপোনালোকক দেখাবৰ কাৰণে ভিডিঅ'টো কৰিছোঁ। ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈকে চাওক। এটা এই মুভমেণ্টটোৰ কথা জীৱনত নাপাহৰোঁ, মানে আনএক্সপেক্টেবল মুভমেণ্ট। এনেকুৱা এটা পৰিৱেশ ইয়াত দেখা পাম বুলি ভবা নাছিলোঁ। এইটো দেখাই আছোঁ আপোনালোকক। মানুহ মেলাৰ নিচিনা ইয়াত মানুহ হয় প্ৰতিদিনে। আজি গাড়ী আমি প্ৰায় 1 কিলোমিটাৰমান খোজেই গাড়ী আহিছোঁ আৰু পাহাৰ এৰিয়া তুলিকা একদম ভাগৰি পৰিছে, জেগাই জেগাই ৰখি ৰখি আহিছে। তো এতিয়া যিহেতু একদম আন্ধাৰ হৈ আছে, গতিকে ভিডিঅ' কোৱালিটি ইমান ভাল নহ'ব, তো যিমান পাৰোঁ দেখাই আছোঁ। প্ৰথমতে মানুহৰ ভিৰটো দেখাই দিছোঁ। এতিয়া ৰাতিপুৱা 4:30মান বাজিছে। আমাৰ তাতে এনেকৈ নদীৰ পাৰত সেই ছট পূজাৰ সময়ত দেখা পোৱা যায়। মানুহ যথেষ্ট আহি আছে, মেলাৰ নিচিনা মানুহ হৈছে। আৰু যিটো কাঞ্চনজংঘাৰ ভিউটো ইয়াৰ পৰা ধুনীয়াকৈ দেখা পায়। চাওক, মই আগলৈ গৈ ইয়াৰ ভিউটো আমি বহুত আপত উঠি আহিছিলোঁ। এইটো চাওক, খেলপথাৰ যেনেকৈ ষ্টেডিয়াম বনাই দিয়া যায়, ইয়াতে তেনেকৈ সূৰ্যোদয়ৰ মুভমেণ্টটো চাবৰ কাৰণে ষ্টেডিয়াম বনাই দিছে। চাওক, এইটো দেখিছে। আৰু ইয়াতে ঠাণ্ডা যিহেতু যথেষ্ট, গতিকে এই গৰম কাপোৰবোৰ ইয়াতে বিক্ৰী কৰা হয়। ইয়াতে দোকান ষ্টল দিয়া হৈছে। এতিয়া ৰাতিপুৱা 4:30 বজাতে ইয়াতে ডাঙৰ এটা ব্যৱসায় হৈ আছে, য'ত আপোনালোকে চাহ পাব, মেগী পাব, কাপোৰ পাব। আগত বহুতো দোকান দেখি আহিছোঁ। ৰাতিপুৱা সিহঁতৰ 4টাৰ পৰা 3:30টাৰ পৰাই আৰম্ভ হৈ যায়। আৰু মই আপোনালোকক ইয়াৰ যিটো মুভমেণ্ট, সেই মুভমেণ্টটো বোলো আপোনালোকক মোৰ ভিডিঅ'ৰ জৰিয়তে দেখুৱাওঁ। সূৰ্যোদয়ৰ এই মুভমেণ্টটো চাবৰ কাৰণে ইয়াতে মানুহৰ ভিৰ চাওক। আৰু সেইফালে দেখিছে, এইটো কাঞ্চনজংঘা ইয়াৰ পৰা ধুনীয়াকৈ স্পষ্টকৈ দেখা পোৱা যায়। কুঁৱলীৰ কাৰণে হয়তো ভালকৈ দেখুৱাব পৰা নাই আপোনালোকক পিকচাৰবোৰ, কিন্তু আপোনালোকৰ ইয়াৰ পৰিৱেশটো দেখাই দিছোঁ। চাওক, এটা সঁচাকৈ এইটো মোৰ বাবে চিৰস্মৰণীয় হৈ ৰ'ব এই মুভমেণ্টটো। মই বুজাব পৰা নাই ইয়াত কেনেকুৱা অনুভৱ হৈছে, কেনেকুৱা মই অনুভৱ কৰিছোঁ, সেইটো আপোনালোকক মোৰ ভাষাৰে বুজাব পৰা নাই। মানুহ চাওক ইয়াতে। এয়া চাওক, ৰাতিপুৱা 4টা বজাতে মহিলা হওক বা পুৰুষে হওক, ইয়াতে মহিলাসকলে বেছি ব্যৱসায় কৰা দেখিছোঁ। এনেকৈ ফ্লাক্সত চাহ লৈ, বিস্কুট চিস্কুট লৈ ৰাতিপুৱাই সেই তেখেতসকলে ব্যৱসায় আৰম্ভ কৰে। যোনে যেনেকৈ পাৰিছে ইয়াতে উপাৰ্জনৰ কাৰণে নিজৰ নিজৰ জীৱিকাৰ পথ বাছি লৈছে। ইয়াতে তেখেতে এই মহিলাগৰাকীয়ে চাওক, চাই কফি চিঞৰি আছে। গতিকে যোনে যেনেকৈ পাৰিছে। আৰু এইফালে আমাৰ তুলিকা বাইদেউ আছে। কেনেকুৱা ফিল, কেনেকুৱা লাগিছে? মজা। তুলিকাই খালি মজা বাহিৰে একো নকয় আৰু। কেমেৰাৰ সন্মুখত কথা ক'লে লাজ কৰা ছোৱালীজনী হৈছে তুলিকা। আৰু সেয়া আমি আহি গ'লোঁ ৰাতিপুৱা। এইফালে মানুহে এই সূৰ্যোদয়ৰ মুভমেণ্টটো চাবৰ কাৰণে, আৰু এইফালে মানুহ চাওক, আৰু যথেষ্ট মানুহ আহি আছে। আমি প্ৰায় 1 কিলোমিটাৰমান খোজকাঢ়ি আহিছোঁ। গাড়ী যান জঁটৰ সৃষ্টি হৈছে, যিহেতু যথেষ্ট গাড়ী হৈছে, বহুতো গাড়ীৰ ট্ৰেফিক জাম হৈছে। প্ৰায় 1 কিলোমিটাৰমান এই সূৰ্যোদয় হৈছে সম্ভৱ, চিঞৰ বাখৰ শুনিছোঁ। মেলাৰ সদৃশ মানুহ হৈছে। মই আপোনালোকক যিমান পাৰিছোঁ দেখুৱাই দিছোঁ চাওক ইয়াৰ মুভমেণ্টটো। আমিও এই ওপৰত উঠি আহিছোঁ। ওপৰৰ পৰা চাবলৈ সুবিধা হ'ব, যথেষ্ট মানুহ ইয়াতে হৈছে। চাওক, ওপৰৰ পৰা আপোনালোকক ছানৰাইজ মুভমেণ্টটো দেখুৱাই আছোঁ, তো চাই থাকক। যথেষ্ট ঠাণ্ডা। আমি প্ৰায় ৰুমৰ পৰা 4টামানতে ওলাইছিলোঁ। এইটো চাওক, মানুহ দেখাই দিছোঁ ইয়াৰ পৰা স্পষ্ট হৈছে মানুহ। চাওক, মেলাতকৈ বেছি মানুহ হৈছে বুলি ক'লেও ভুল কোৱা নহ'ব। ইয়াতে চাওক, মানুহ চাওক। চাওক, মানুহৰ পৰিৱেশটো চাওক, পৰিৱেশটো দেখাই দিছোঁ। এইফালে চাওক, কাঞ্চনজংঘাখন একদম স্পষ্ট হৈ গৈছে। এইফালে চোৱা, কাঞ্চনজংঘাৰ ওপৰ ভাগত ৰ'দৰ বেলিৰ পোহৰটো পৰিছে, যাৰ কাৰণে জিলিকি উঠিছে। সঁচাকৈ এই ভিউটো কেমেৰাত আপোনালোকে কি দেখিছে কি নেদেখিছে নাজানো, কিন্তু মই স্পষ্টকৈ মোৰ চকুৰে যিটো দেখিছোঁ, হয়তো কেমেৰাত আপোনালোকে সেইটো অনুভৱ কৰিব নোৱাৰিব, দেখা নাই। আৰু মানুহৰ ভিৰ চাওক। ইয়াতে মানুহৰ এতিয়া ভৰি থ'বলৈ জেগা নোহোৱা হৈছে। ইয়াতে
টাইগাৰ হিলছত এইবাৰ প্ৰথম আহিছোঁ। মই এনেকুৱা এটা পৰিৱেশ পাম বুলি আশা কৰা নাছিলোঁ, ভবা নাছিলোঁ। চাওক পোহৰিছে আৰু 5 মিনিটমানৰ পিছতে মানে 5:59 সূৰ্যোদয় হ'ব। চোৱা ন এইটো চোৱা। নাই ইয়াতে ভাল লাগিছে। এই মমেণ্টটো সূৰ্যোদয়ৰ এই মমেণ্টটো চাবৰ কাৰণেই মানুহৰ ভিৰ দেখা দিছোঁ। এইটো চাওক আৰু এই ষ্টাৰ্টিং চিঞৰ চাওক, মানুহৰ চিঞৰ চাওক। অতি মানে আগ্ৰহেৰে অপেক্ষা কৰি আছিলে এই সূৰ্যোদয়ৰ মমেণ্টটো চাবৰ কাৰণে। আৰু এতিয়া আপোনালোকে চাগে প্ৰতিজন মানুহৰ চিঞৰতে গম পাইছে কিমান উল্লাস, কিমান আনন্দ পাইছে। এই সূৰ্য উদয় হোৱাৰ লগে লগে এইফালে হিমালয় পৰ্বতৰ সৌন্দৰ্যটো আৰু বাঢ়ি গৈছে। সূৰ্যৰ পোহৰটো তাত মানে প্ৰতিফলিত হৈছে, যাৰ কাৰণে পৰ্বতখনৰ উজ্জ্বলতাটো বাঢ়িছে। আৰু এইফালে সূৰ্যোদয়, হাত ঠাণ্ডা হৈ গৈছে। আৰু মোৰ ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক টাইগাৰ হিলছৰ যি ম'মেণ্ট, সূৰ্যোদয়ৰ যিটো ম'মেণ্ট, সেই ম'মেণ্টটো দেখুৱাব চেষ্টা কৰিলোঁ। নিশ্চয়কৈ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক যিখিনি দেখুৱালোঁ আপোনালোকে নিশ্চয়কৈ ভাল পালে। আৰু যদি ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে লাইক, শ্বেয়াৰ, কমেণ্ট কৰাৰ লগতে মোৰ পিংকুল বিশ্বনাথ নামেৰে থকা চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বুলি আশা ৰাখিছোঁ। পুনৰ আপোনালোকক দাৰ্জিলিঙৰ অন্য ঠাইবোৰ দেখুওৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বাই বাই। চাওক ৰাস্তা ব্লক হৈ গৈছেগৈ গাড়ীৰ কাৰণে। সেই একদম ওপৰৰ পৰা গাড়ী, আমি তললৈ আহি আছোঁ আৰু গাড়ী দেখাই আছোঁ। চাওক ইমানেই মানুহ ভিৰ হৈছে।